আজি ৰংমেলা টিভিৰ মঞ্চলৈ আমি এটা ঐতিহ্যপূৰ্ণ বেলতলা অঞ্চলৰ কিছু কথা জানিবৰ কাৰণে আমন্ত্ৰণ কৰি আনিছোঁ। এয়া শ্ৰদ্ধেয়া বাইদেউ নিৰ্মলা বৰুৱা, বেলতলাৰ এগৰাকী বয়োজ্যেষ্ঠা নাগৰিক, অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী। এয়া হৈছে নবীন চন্দ্ৰ দাস, তেখেত অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া, আৰু এয়া হ'ল ৰমা কুমাৰ দাস, তেখেতো ৰংমেলা শিশু সমাজৰ সভাপতি তথা বেলতলা অঞ্চলৰ এজন প্ৰাক্তন সৈনিক বুলি ক'ব লাগিব। এতিয়া আমি এখেতসকলৰ পৰা দুটা কথা জানিবৰ কাৰণে ৰংমেলা শিশু সমাজৰ ভৱিষ্যত প্ৰজন্মক বেলতলা অঞ্চলৰ বিশেষকৈ ঐতিহাসিক বজাৰখনৰ বিষয়ে দুআষাৰ কথা আমি অৱগত কৰিব খুজিছোঁ, যাতে এই বিষয়ে আমি কিছু কথা আপোনালোকৰ পৰা জানিব পাৰোঁ। মই প্ৰথমেই বাইদেউক বেলতলা বজাৰখনৰ এটা ইতিহাস আপুনি নিজে ৰচনা কৰিছিলে, আপুনি সেই বিষয়ে ক'বলৈ আপোনাক অনুৰোধ জনালোঁ। এই চনটো মই পোৱা নাই বা ক'তো হেৰি হৈছিলে সেইটো মই পোৱা নাই ক'তো, কিমান চন বহুত বছৰ হ'ল, 100 বছৰ ওপৰ হ'ল, 100 বছৰ ওপৰ হ'ল যেন লাগিছে। জানি মই যিখিনি জানো সেইখিনিকে কওঁ। ঐতিহ্যমণ্ডিত বেলতলাৰ বজাৰখন দূৰ অতীতৰ সাক্ষ্য বহন কৰি আহিছে। বেলতলা মৌজাৰ কেন্দ্ৰস্থল অতীতৰ বেলতলা হাট, তেতিয়া বেলতলা বজাৰ বুলি কোৱা নাছিলে, বেলতলা হাট বুলি কৈছিলে। বেলতলা বজাৰখন অতি পুৰণি বজাৰ। এই হাটখন অতীতৰ পৰা কুমাৰসকলৰ বাসস্থান আছিল বুলি জনা যায়। তেখেতসকলে বনোৱা মাটিৰ বাচন বৰ্তনবিলাক নিশ্চয় ক'ৰবাততো বিক্ৰী কৰিব লাগিব, ক'ৰবাত হেৰি কৰিব লাগিব, সেই উদ্দেশ্যে বেলতলা বজাৰখন হোৱা বুলি মই এঠাইত মানে এখন এই পুথিত গ্ৰন্থ পঢ়িবলৈ পাইছোঁ। আৰু সেই আছিলা লৈয়ে বাচন বৰ্তনবিলাক আছিলা লৈয়ে বজাৰখন আৰম্ভ হোৱা বুলি জনা যায়। আৰু এটা কথা জনা যায় যে আমাৰ অঞ্চলৰ এই মৌজাৰ বেলতলা মৌজাৰ কাষৰ পাজৰে যিবোৰ আমাৰ আশ্ৰম আছে, এই ঋষিমুনিসকলৰ যিবিলাক মঠ মন্দিৰ আছে, তেওঁলোকেও বাচন বৰ্তনবোৰ এই বেলতলা হাটৰ পৰাই নিয়া বুলি এঠাইত মই পঢ়িবলৈ পাইছিলোঁ। গতিকে এই হাটখন বহুত পুৰণি, আৰু ঋষিমুনিসকলে যেতিয়া ইয়াৰ পৰা নিয়া বুলি কৈছে, গতিকে পুৰণি হ'বই, তাততো কোনো কথা নাই। আৰু তেতিয়া সেই তাহানিতেই পাহাৰৰ পৰা পাহাৰীয়া মানুহবিলাকে নিজৰ উৎপন্ন হোৱা বস্তু, শাক পাচলি, পাহাৰত হোৱা যি হয় আৰু শাক পাচলি বা আলু কচু বাঁহৰ গাজ মৌ যি হয় আৰু সেইবোৰ আনি পেলাই বাচনৰ মানে হেৰি সলাসলি কৰে সিহঁতি, মানে বিনিময় পথাৰে তেওঁলোকৰ বস্তুখিনি দিয়ে আৰু বাচনবিলাক লৈ যায়। তেনেকুৱাকৈ চলিছিলে। তাৰ পিছতে লাহে লাহে একো পইচাৰ কথা একো নাই, বিনিময় প্ৰথা আছিলে প্ৰথমতে এইখন বজাৰত। তাৰপিছত লাহে লাহে এই জালুকবাৰীৰ ফালৰ পৰা আৰু গাড়ীগাঁৱৰ ফালৰ পৰা কিছুমান ব্যৱসায়ীয়ে নিজৰ উৎপন্ন হোৱা বাৰীতে হওক বা ফাৰ্মতে হওক আনি পেলাই ভাৰে ভাৰে বস্তু আনি পেলাই বেলতলা বজাৰত ওলায়। তাৰপিছৰ পৰা বজাৰখন আৰম্ভ হ'ব ধৰিলে। তাৰপিছতে এই মুছলমানসকলে বৰিগাঁও, এতিয়া য'ত চাৰ্ভে বুলি কয়, তাতে থাকি লৈ বৰপেটাৰ ফালৰ পৰা আহে। সিহঁতি থাকি লৈ এই বজাৰখনত তেওঁলোকে মাছ মৰা সঁজুলিবোৰ বেচে, জাল, পল, জাকৈ, খালৈ যি আছে মাছ মৰা সঁজুলিবিলাক তাহাঁতি তাত বিক্ৰী কৰিবলৈ আনে। তাহাঁতিও সেই তাৰ পৰিৱৰ্তে বাচন বৰ্তন লৈ যায় বুলি মই পঢ়িবলৈ পাইছোঁ। তাৰ উপৰি মানে এইখন বজাৰত এই অঞ্চলত মানে বেলতলা মৌজাত এইখনে বৰ ডাঙৰ বজাৰ আছিল, আৰু সকলোবিলাকে ইয়ালৈকে আহে। আমাৰ গুৱাহাটীৰ উজান বজাৰ, পাণ বজাৰ, ফাঁচী বজাৰ, সেইখিনি নামখিনি একেই আছে। সেই সকলো বদলিবিলাক আছিলে, থাকোঁতেও মানে পকীয়ে মানে মাজে মাজে ক'ৰবাত অলপ ঘৰত শিলগুটি পেলোৱা তেনেকুৱা ৰাস্তা আছিলে বুলি কয়। তেনেকুৱাকৈ আহে। তাৰপৰা ঢাপলি মেলে দেওবাৰটো, অকল দেওবাৰহে হয় বজাৰ। চবেই ইয়ালৈকে আহে, বেলতলা বজাৰলৈ আহে, বেলতলা হাটলৈ আহে চব। সেইদিনাখন মানুহ বজাৰ ভৰি পৰে, একদম ইমান মানুহ আহে। এতিয়া আপোনাৰ পৰা ইনফৰ্মেশ্যনখিনি পালোঁ এইটোৱে যে বেলতলা বজাৰখনত পাহাৰীয়া জাতি ভাই সকল আহে, আলু কচু আনে, ইয়াৰ পৰা মাটি বাচন
ব্যৱসায়ীবিলাক লৈ যায়। জন্মৰ পৰাই বেলতলা বজাৰৰ লগত জড়িত হৈ আছে বা ইয়াতে ঘৰ আপুনি জানে। আপুনি তেতিয়াৰ বেলতলা বজাৰ আৰু এতিয়াৰ বেলতলা বজাৰ আপোনাৰ দৃষ্টিত কেনেকুৱা দেখা পাইছে? বাইদেউতো গোটেইখিনি কথা বিতংভাৱে ক'লেই বজাৰ সম্পৰ্কে। তেতিয়া বজাৰ আৰু পৰিৱৰ্তনশীল, পৰিৱৰ্তন হ'বই, পৰিৱৰ্তন হৈছে বেলতলা বজাৰৰো। তেতিয়াৰ বজাৰ আমি গৰু গাড়ীত বস্তু বাহিনী আনি পেলাই বেচা আমি নিজ চকু দি প্ৰত্যক্ষ কৰা। মানে বজাৰৰ আগদিনাখনে বজাৰৰ দূৰৰ বেপাৰীবিলাকে গৰু গাড়ী আনি পেলাই গৰু গাড়ীত মানে মাল বস্তু পাচলি বিশেষকৈ মানে ধাৰাবোৰ। আচ্ছা, বজাৰখন তেতিয়া ৰাস্তাৰ মাজতে আছিল? নাই, ৰাস্তাত আমি দেখা নাই। বজাৰৰ সৰু সৰু ঘৰ আছিল, বজাৰ ঘৰ এইবোৰ। বেলতলা হাট আৰু তেতিয়া হাট বজাৰ, বেলতলা হাট বজাৰৰ সৰু সৰু ঘৰ আছিল আৰু অত্যন্ত ডিচিপ্লিন। বিধে বিধে মানে বস্তুবোৰ ভাগে ভাগে বিক্ৰী হৈছিল। পুৱাই ৰাতিপুৱা ওচৰ পাজৰ ঘৰৰ উৎপাদিত সামগ্ৰীবোৰ আনে, বিশেষকৈ ধান, ঢেঁকীত বনা চাউল, শাক পাচলি আৰু পাহাৰীয়া যিখিনি আলু কচু ঢেকীয়া তেনেকুৱা তেখেতসকলেও আহে সংগ্ৰহ কৰি যিখিনি পাহাৰীয়া হেৰি পায়। আৰু মাটিৰ বাচনৰ এটা ভাল ব্যৱসায় হৈছিল, এইটো আমি দেখা। আৰু এইটো যথেষ্ট কুমাৰ মানুহ আছিল ইয়াতে, আৰু তেওঁলোকৰ এটা সুবিধা আছিল, ইয়াতে যথেষ্ট পৰিমাণৰ মানে সুলভ আছিল কুমাৰ মাটি, নৈৰ কাষে কাষে কুমাৰ মাটি পাইছিল আৰু সেয়েদি বাচন বৰ্তন তৈয়াৰ কৰিছিল নিজে হাতে। আমি এইবোৰ দেখিছিলোঁ আচলতে। এতিয়া কেনেকুৱা দেখা পাইছে? এতিয়াতো পৰিৱৰ্তন হৈছে, বহুত হৈছে। সা সামগ্ৰীৰ পৰা আদি কৰি বজাৰ সামগ্ৰী বা এনেকুৱা ধৰণৰ মানুহৰ জনসমাগম তেতিয়াও আছিল নে এতিয়া বাঢ়িছে? নহয়, এতিয়াতো যথেষ্ট বাঢ়িছে আগতকৈ। আৰু পৰিৱৰ্তন বুলি কওঁতে গোটেইখিনি সময়ৰ লগত গোটেইখিনিয়ে পৰিৱৰ্তন হৈছে। কিন্তু এটা বস্তু আমি দেখিছোঁ, এটা ঐতিহ্য বস্তু, এটা পুৰণা বস্তু, সেইটো হৈছে যিখিনি আমাৰ থলুৱা যিখিনি পাহাৰীয়া যিখিনি কচু ঢেকীয়া, সেইখিনি বস্তু এতিয়াও এখন খুব ভাল বজাৰ হৈছে। সেইখন বজাৰ কিন্তু আগতকৈ বাঢ়িছে। সেইখন বজাৰ মোৰ দৃষ্টিত দেখিছোঁ সোণাপুৰ ডেমৰীয়া বুলিয়ে নহয়, এতিয়া বকো ফালৰ পৰাও আহে। মানে বজাৰখনৰ এটা মানে অৰ্থনৈতিক হেৰি দিশত তেওঁলোকৰ অৰিহণা যথেষ্ট। এনেকুৱা এটা আমি ভাবিব পাৰোঁ যে বেলেগ অঞ্চলত নোপোৱা বস্তুটোও বেলতলা অঞ্চলত, বেলতলা বজাৰত আপুনি হওক বা মানে প্ৰকৃতিৰ প্ৰাকৃতিকে হওক, বেলতলা বজাৰত গোটেইখিনি বস্তু পায় আচলতে। সেইকাৰণে মানুহে মানে বেলতলা বজাৰৰ এটা আকৰ্ষণ আচলতে। মূল আকৰ্ষণ হৈছে আপোনাৰ তেতিয়াৰ আছিল মাটিৰ বাচন, মূল আকৰ্ষণ। বাইদেউ যেনেকৈ কৈছে, মই কিতাপখনো উল্লেখ কৰিছিলোঁ আচলতে, বাহিনী পাতি বুলি। তাতে গোটেইখিনি বিতংভাৱে হেৰি কৰা আছিল আচলতে। আমি মনত কল্পনা কৰিব পাৰোঁ, ভাবিব পাৰোঁ যে মাটিৰ বাচন বিচাৰি বাইদেউ যিটো ক'লে যে এটা ঋষিমুনি আহিছিল, হয়, কাষতে যিহেতু এখন আশ্ৰম আছিল, আশ্ৰমত হয়তো তেখেতে মানে তেখেতসকলৰ বাচন বৰ্তনৰ প্ৰয়োজন। বশিষ্ঠ আশ্ৰম নিশ্চয়, যেতিয়া এইটোৱে পথ আছিল বশিষ্ঠলৈকে যোৱা, মই মানুহে এটা হয়তো চিন্তা কৰিব পাৰে, কল্পনা কৰিব পাৰে, হয়তো মাটিৰ বাচন হয়তো তেওঁলোকে ওচৰে পাজৰে গাঁৱত হয়তো বিচাৰিও আহিছিল মানে নিজৰ অভাৱ বা হেৰি কাৰণে। গতিকে মূল বস্তু বজাৰখন তেতিয়াৰ মূল আকৰ্ষণ আছিল আপোনাৰ মাটিৰ বাচন। মানে আপুনি এটা কথা ক'লে, খুব শৃংখলাবদ্ধ আছিলে, খুব শৃংখলাবদ্ধ। ধৰক বদমাচি, চুৰি ডকাইতি বা তেনেকুৱা ধৰণৰ কোনো হোৱা নাছিল বোধ কৰোঁ। পৰিৱৰ্তনৰ ভিতৰত আপুনি যদি কয়, তেতিয়া আপোনাৰ এতিয়া যিটো মানে লিচি খাজানা এটা মানে লয়, আপোনাৰ বাতৰি কাকত বা এনেকুৱা টিভি চিভি আমি শুনিব পাওঁ, বেয়া লাগে শুনি পেলাই। মানে এটা জোৰ জুলুম চলে তাতে, জোৰ জুলুম হয়। এইটো চবেই জানে বেলতলা বজাৰৰ এইটো বস্তুটো, যে এইটো বস্তুটো আছে। তেতিয়া আমি সৰুতে দেখিছোঁ, তেনেকুৱা ধৰণৰ নহয়। এইটো মহলদাৰে যিটো পইচা লয়, ঘৰৰ উৎপাদন কৰা লাও কোমোৰা ঢেঁকী ধান চাউল মানে যি দিছে তাকে লৈছে।
মানে কোনো জোৰ জুলুম অশান্তি আমি দেখা নাছিলোঁ আৰু তেতিয়া আপুনি যিটো কৈছে যে চোৰ বা এনেকুৱা ধৰণৰ সময়ত তেতিয়াও আছিল তেতিয়া চোৰবোৰৰ মানে হেৰিবিলাক বেলেগ আছিল এতিয়া ধৰক এতিয়া মোবাইল চুৰ কৰিব তেতিয়াতো মোবাইল নাছিল তেতিয়া চাইকেলখনকে লৈ গৈছিল ঠিক তেনেকৈ চোৰৰো হেৰিটো সলনি হৈছে আচ্ছা ৰমা কুমাৰ দাস ডাঙৰীয়াক আমি সুধিছোঁ যে বেলতলা বজাৰখনে আধুনিকতাৰ পৰশ পাইছে এতিয়া বেলতলা বজাৰত নোপোৱা বস্তু একো নাই সকলো পাইছে আৰু নোহোৱা ঘটনাও বেলতলা বজাৰত হৈছে মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে বেলতলা বজাৰ সমিতি বুলিতো এটা অনুষ্ঠান নিশ্চয় আছে বা পুলিচ প্ৰশাসনো আছে এই ক্ষেত্ৰত বেলতলা বজাৰখনৰ যি বিশৃংখল পৰিৱেশ ৰাস্তাৰ ওপৰত বজাৰ অহা যোৱা কৰাৰ পথ নাই বেমাৰী আজাৰী নিবলৈ সুবিধা নাই অহা যোৱা কৰিবলৈ বহুত কষ্ট হয় এইখিনিত প্ৰশাসন বা বজাৰ পৰিচালনা সমিতিৰ কিছু দায়িত্ব আছে বুলি আপুনি ভাবে নেকি আচলতে বেলতলা বজাৰ বুলিয়ে অলপ আগতে দুজন ব্যক্তিয়ে কৈ গ'ল মোৰ জন্ম বেলতলা বজাৰৰ ওচৰত আমি সৰুৰ পৰাই দেখিছোঁ মা দেউতাৰ লগত বেলতলা বজাৰলৈ আহোঁ আৰু সেইটোৱে আমাৰ আনন্দ মা দেউতা আমি ঘৰত আমাৰ বাচন বৰ্তন বনাই সেই বাচন বৰ্তনৰ দেউতাই ভাৰখন লৈ আহে ভাৰখনৰ পিছে পিছে আমি আহোঁ আৰু বেলতলা বজাৰত অহাটো আমাৰ বৰ ডাঙৰ চখ এটা আছিলে বজাৰত যাম হাটত যাম হাট বজাৰ বুলি কৈছিলে আচলতে এতিয়া বজাৰত পৰিণত হৈছে এদিনে হৈছিলে ৰবিবাৰ গতিকে সেই বেলতলা বজাৰখনত কেতিয়াবা মা দেউতাই লৈ আহে চুলি কাটিবলৈ এখন পিয়াত বহাই দিয়ে আমাৰ কাটি দিয়ে এখনা পইচা দিয়ে কেতিয়াবা এখনা কমো দিয়ে মানে দাবী নাই যে চুলিকেইটা কাটি দিলে কিবা এটা দিলে এনেকুৱা আৰু এই পিৰাখনত বহি কাটিও আমি ফূৰ্তি আৰু ঠিক তেনেকৈ আৰু বাচন বৰ্তন আমি বিকি থাকোঁ বাচন দেউতাই মায়ে আহে মাও আহে কেতিয়াবা কিন্তু এনেকুৱা কৰি থাকোঁতে আমি লাহে লাহে ডাঙৰ হ'লোঁ ডাঙৰ হৈ বেলতলা বজাৰখন এই অলপ আগতে কৈছে চুৰ ডকাইত নোহোৱা নহয় আগতো আছিলে আগত আমাৰ কি বেলেগ চুৰ নহয় বেছিভাগ হৈছিলে পকেট মাৰটো এনেকুৱা আছিলে আমাৰ ট্ৰাইবেল প্ৰত্যেকটো ট্ৰাইবেল মানুহে বজাৰ আছিলে আচলতে আমাৰ মানুহতকৈ ট্ৰাইবেল মানুহৰ বজাৰ বুলি ক'ব পাৰি আৰু ট্ৰাইবেলৰ বস্তু বাহিনী আৰু আজিৰ দিনত যেনেকৈ মেচিনত খুন্দা চাউল আনে তেতিয়া নহয় চব ঢেঁকী আৰু আমি বাচন বৰ্তন আমাৰ পিতলৰ কাঁহ বাচনত আমি বনোৱা নাছিলোঁ আমি মাটিৰ বাচনতে বনাইছিলোঁ আমাৰ পানী থোৱা কলহটো আমাৰ মাটিৰ আছিল বনোৱাটো মাটিৰে আমাৰ বস্তু বনাই মাটিৰ বাচনতে আমি বনাইছিলোঁ আমি খাই তেনেকৈ খুব আনন্দ পাইছিলোঁ তাকে হেৰি কৰে কিন্তু তাৰ মাজতো আৰু কি আছিলে মানে বেলতলা বজাৰখন এনেকুৱা এটা বজাৰ আছিলে কি বস্তু নাপায় আৰু বৰ্তমানো ঠিক তেনেকুৱাই আগতে আমাৰ এই গোটেই গাঁও ভূঁইবিলাকৰ বস্তুখিনি শাক চব্জিখিনি আনিছিলে এতিয়া লাহে লাহে গৈ একদম মিজোৰামৰ পৰা ডিফুৰ পৰা মানুহ আহি বজাৰ বহল দেখিছোঁ মানে সাত ভনীৰ মিলন আৰু লাহে কি হ'ল আমাৰ যিবিলাক আগৰ ব্যক্তিজনে কৈছিলে যে খেৰিঘৰ বজাৰ তাৰমানে যিজন বেপাৰী আহে তেখেতসকলে ঘৰৰ পৰা খেৰ বাঁহ লৈ আহি তাতে খুটা পুতি এখন চালিয়া বনায় খেৰিঘৰৰ চালিয়া সেই চালিয়াটো তেখেতে তাত আহি বহিব আৰু ৰবিবাৰ শেষ হোৱাৰ পিছত তেখেতসকলে মহলদাৰ কি দায়িত্ব তেওঁলোকৰ সিহঁতৰ দায়িত্ব আছিলে এটা বজাৰখনক চলাবলৈ আজি যেনেকৈ মিউনিচিপালিটিয়ে বজাৰখন ডাকে আগত তেনেকুৱা মহলদাৰে পৌৰসভা আছিলে সেই পৌৰসভাই ডাক দিলে তেখেতসকলে একণা দুই পইচা তেতিয়া আমাৰ একণা দুই পইচা আছিলে একণা দুই পইচা লয় আৰু সেই মহলদাৰজন আছিলে দুৰ্গা দাস বড়ো ৰুকমিনী গাঁও তেখেতেই আৰু মানে আমাৰ মহলদাৰ বুলি তেখেতে দুৰ্গা দাস বুলি আমি নকওঁ আৰু তেখেতে কয় মহলদাৰ আহিছে আৰু ইমান মৰম চেনেহ
মানে এনেকুৱা কাৰো লগত হাই কাজিয়া এতিয়া যেনেকৈ ধমকি দিয়ে বস্তু নিয়ে ধমকি দিয়ে টকা পইচা বস্তু বাঢ়ি খালি নিয়ে পৰিৱৰ্তন যথেষ্ট পৰিৱৰ্তন আগৰ যিটো সততা এই সততা বস্তুখিনি আগৰ যিটো সেইটো কোনে কণ্ট্ৰল কৰিছিলে মানে নিয়ন্ত্ৰণ কোনে কৰিছিলে সময়ে কৰিছিলে এতিয়াতো বহুত বিশৃংখল হৈছে আমি দেখা কাৰণ আগতে এই বস্তুবিলাক নাছিলেই যে কিবা এটা ঘটনা ঘটিব কিবা এটা হেৰি হ'ব আমি ইজনে সিজনে আমি মিলা মিতিকে কামবিলাক কৰিছিলোঁ আৰু ইজনে কোৱা কথাটো মই মানিছিলোঁ মই কোৱা কথাটো তেখেতে মানিছিল ঠিক তেনেকুৱা এতিয়া প্ৰশাসন যেতিয়াৰ পৰা আহিছে এই বিশৃংখলবিলাক বেছি হৈছে এইটোতো মন কৰিবলগীয়া কথা কিন্তু আৰু এটা কথা আমি জানিবলৈ বা বেপাৰীবিলাকৰ যিবিলাক ব্যৱসায় কৰিবলৈ মানুহ আহে মই তেওঁলোকৰ পৰা কিছু কথা লৈছিলোঁ তেওঁলোকে কৈছে যে বিশেষকৈ আজিকালি মোবাইলটো খুব বেছিকৈ চুৰি হয় আৰু চুৰি কৰে কিশোৰসকলে চেমনীয়াসকলৰ সেইটো বয়সৰ ল'ৰা ছোৱালী এইটো এই ক্ষেত্ৰতো চৰকাৰ প্ৰশাসন বা বজাৰ সমিতিৰ নিশ্চয় দায়িত্ব আছে নিয়ন্ত্ৰণ কেনেকৈ কৰিব লাগে চোৰবিলাকক কেনেকৈ প্ৰতিৰোধ কৰিব লাগে মোবাইল চুৰি হৈছে কাৰণ মোৰ নিজৰ পকেটৰ পৰা 2টা মোবাইল লৈ গৈছে সেইকাৰণে মই কৈছোঁ যে এই যিসকলে লৈ গৈছে সেইসকল হ'ল চেমনীয়া ল'ৰা ছোৱালী মানে শিশুসকল আজি মেছেজটো আমি এইটোৱে দিব বিচাৰিছোঁ এইটো অনুষ্ঠানৰ যোগেদি যে এই ক্ষেত্ৰত যিসকলে এই শিশুসকলক এই কামত লগাইছে সেইসকলৰ বিৰুদ্ধে কৰিবলগীয়া কাম আমাৰ প্ৰশাসনৰে হওক বা আমাৰ স্থানীয় ৰাইজৰে হওক বা বজাৰ সমিতিৰে হওক নিশ্চয় আছে আপুনি কি ভাবে সেইটো ক্ষেত্ৰত মই এইটো ক্ষেত্ৰত ভাবোঁ আগতো মানুহৰ অভাৱ আছিলে আগৰ অভাৱবিলাক অলপ বেলেগ ধৰণৰ আছিলে আমি খালি খোৱাক লৈ ব্যস্ততাত আমি আছিলোঁ যে খাব নাপায় কিবা এটা যদি ক'ৰবাৰ কিবা এটা ইফাল সিফাল কৰিছিলোঁ খোৱা লৈ কিন্তু এতিয়া মানে এইটো এটা যুগ আহিছে যিটো যুগত এই মোবাইলটো প্ৰত্যেকৰে লাগতিয়াল বস্তু এটা হৈ পৰিছে যে মোবাইলটো আমাক লাগে মোবাইলটো নহ'লে হেৰি নহয় ঠিক এনেকুৱা এটা শ্ৰেণীৰ মানুহ আছে যিবিলাকৰ মোবাইল নাই সিহঁতে এই পথটো বাছি লৈছে যিবোৰ ল'ৰা ছোৱালী আৰু এই মোবাইলটো লৈ তেখেতসকলে ইউজটো বেলেগ কথা তেখেতসকলে কি কৰে এই মোবাইলটো বিক্ৰী কৰি পইচা পায় এতিয়া বস্তুটো হৈছে কি মোবাইলটো যদি এটা ইয়াৰ পৰা নিব পাৰোঁ নি কিনে মই কাৰোবাক দিব পাৰোঁ তেখেতে মোক পইচা দিয়ে আৰু সেই পইচাৰে মই চলিম আজি আগৰ দিনৰ কথাটো আৰু এতিয়াৰ মাজত বহুত ডিফাৰেঞ্চ আৰু এতিয়া এই প্ৰশাসন আমি দেখিছোঁৱে পুলিচ আগতে প্ৰশাসনবিলাক আমাৰ মাজত নাছিল আমাৰ গাঁওবুঢ়া আমাৰ বিচাৰবিলাক গাঁওবুঢ়াই কৰিছিল আমি যদি কাৰোবাৰ মাজত কিবা এটা অশান্তি কৰিছোঁ আমি যদি ইঘৰে মানুহে সিঘৰৰ কথা কিবা এটা কৈছিলোঁ তেতিয়া আমাৰ বিচাৰখন গাঁওবুঢ়াৰ ওচৰত মেল হৈছিল সেই গাঁওবুঢ়াই এই বিচাৰখন গাঁওবুঢ়াই যিটোক দোষী কৰিব সেইটোৱে দোষী হৈছিল আমি আটাইকেইজনে আজি প্ৰশাসনলৈ বা হেৰিলৈ আমি এটা মেছেজ বা মানে হেৰি জনাব পাৰোঁ নেকি অনুৰোধ জনাব পাৰোঁ নেকি বিশৃংখল অহা যোৱা কৰা বা এনেকুৱা ধৰণৰ যি বিশৃংখল কি বুলি আমি ক'ম তেখেতলোকে আহক প্ৰশাসনটো হোৱাৰ পৰা আমাৰ প্ৰশাসনটোৰ দায়িত্ব কি আমাক কণ্ট্ৰল কৰা শৃংখলাবদ্ধ কৰি ৰখা কিন্তু প্ৰশাসনৰ এতিয়া বৰ্তমান সেই বস্তুটো দেখা পোৱা নাই প্ৰশাসনে ইয়াত আহে তেখেতসকলে কামবিলাক যিখিনি কাম কৰিব লাগে সেইখিনি আমি কৰা দেখা নাপাওঁ আৰু চকুত নপৰে সেইকাৰণে প্ৰশাসনৰ কাৰণেই বেছি মইতো ভাবোঁ প্ৰশাসনৰ কাৰণেই বেছি সুবিধাটো হৈছে গতিকে আমি অনুৰোধ জনাব খুজিছোঁ যাতে প্ৰশাসনেও অলপ ৰাতিপুৱাৰ বজাৰৰ ৰাতিলৈকে শিফ্ট ৱাইজ তেওঁলোকৰ বাহিনী দিয়ক যাতে তেখেতসকলে যাতে এই মোবাইল চুৰ হওক যিকোনো অপৰাধেই হওক কোনোবাই হয়তো বেগখন লৈ আহি কিনে 2টা আলুকে লৈ গৈছে কোনোবাই হয়তো 4টা কেৰেলাকে লৈ গৈছে তেনেকুৱাবিলাকো কৰোঁতে হেৰি জুলুমবাজি ওচৰৰ পৰা আকৌ শুনিছোঁ যে বহুত কান্দি কান্দি গৈছে মোবাইলটো চুৰি হৈ গৈছে ক'ৰবাত পকেটৰ মনি বেগটো লৈ গৈছে মানুহগৰাকী বহি কান্দি আছে মই কি কৰিম এতিয়া গতিকে এইখিনি নিয়ন্ত্ৰণ কৰিবলৈ আমাক আমি প্ৰশাসনলৈ এটা আমাৰ অনুৰোধ থাকিল তেখেতসকলে যাতে এইবোৰ চকু কাণ দিয়ে আমাৰ সমাজখনক ভালকে ৰাখে আমি এতিয়া শিশু অনুষ্ঠান যদি ৰংমেলা টিভিৰ মঞ্চৰ পৰা আমি বিশেষকৈ চেমনীয়াসকলক যে এই কামবিলাকত লগাইছে কোনোবাই সেইখিনি প্ৰতিৰোধ কৰিবৰ কাৰণে আমি প্ৰশাসনক অনুৰোধ জনাইছোঁ আৰু আপোনালোকৰ পৰাও আমি আজি আমন্ত্ৰণ কৰি আনি যিখিনি কথা শুনিবলৈ পালোঁ বজাৰখনৰ ইতিহাস বজাৰখনৰ কথা শুনি ইমান ভাল লাগিলে গতিকে এইখিনিৰ জৰিয়তে আমি সমূহ অসমবাসীক বেলতলা বজাৰৰ ঐতিহ্যৰ বিষয়েও জনাই ভাল পালোঁ আৰু
আপোনালোকৰ মতামতখিনি লৈ গম পালে আপুনি নিজেই যিহেতু স্বচক্ষে আপোনালোকে নিজে দেখা পাইছে নহয় জানো এইখিনি আমি আজি অভিজ্ঞতাৰ বিষয়ে জানিলোঁ গতিকে বেলতলা বজাৰখনৰ যিটো মৰ্যাদা আগৰ এই মৰ্যাদাটো যাতে প্ৰশাসনে এতিয়াও যাতে অটুট ৰাখে মানে সুৰক্ষিত কৰিব লাগে আচলতে মানে এই যিখিনি জনজাতীয় বিশেষকৈ আমি যিটো মানে শাক পাচলি যিখন বজাৰখন বিশেষকৈ জনজাতীয় স্থানীয় আমাৰ মানুহখিনি আহে বজাৰত স্থায়ী এটা ঠিকনা যাতে তেওঁলোকৰ হয় আৰু অলপ দিনৰ আগতে গাৰ্ডৱাল খহি এগৰাকী হয় মহিলা মহিলাৰ মৃত্যু হৈছে বৰ অতি দুখজনক কথা নাই বহুত মানে উন্নতি নোহোৱা নহয় হৈছে মানে এতিয়া ধৰক এতিয়া দেখিছোঁ সেই শৌচালয় এটা হৈছে এইটো বৰ ডাঙৰ এটা মানে অভাৱ আছিল এইটো বহুত পুৰণা অভাৱ হয় বৰ ডাঙৰ এটা অভাৱ এটা মানে শৌচ পেচাবৰ বা হেৰিৰ ব্যৱস্থা নাছিল আমি সেই 64 চন মানতে দেখিছিলোঁ বজাৰৰ এইটো পাৰে মানে তাৰপিছত আকৌ নতুনকৈ নিৰ্মাণ কৰা হেৰি মানে নাছিল তেতিয়া আৰু এটা কথা হৈছিল কি তেতিয়া গোটেইখন মুকলি আছিল হয় হয় আমাৰ ঘৰতে পায়খানা নাছিলে আমি পথাৰলৈ গৈছিলোঁ বাঁহতললৈ গৈছিলোঁ এইটো গোটেইখন মুকলি আছিল বজাৰত যিখিনি মানুহ পেচাব বা পায়খানা কৰিব লগা হৈছিল বাহিৰে য'তে ত'তে কৰিছিলে আমি ইমান চিন্তা কৰিব লগা কাৰণ নাছিল কিন্তু এতিয়াতো সেইটো অৱস্থা নাই আৰু এইটোতো সম্ভৱো ডাঙৰ কাম এটা কৰিছে এটা শৌচালয় এইটো বাইদেউ শিশুসকলক ইনভলভ কৰিছে মানে জড়িত কৰা আমি দেখা পাইছোঁ মাক বাপেকে হ'লেও বা এনেকৈ বা দ্বিতীয় কথা হ'ল চুৰি বিদ্যাটো শিশুসকলক লগাইছে এনেকুৱা ধৰণৰ কোনে কি কৰিছে বা আপোনালোকৰ এই বিষয়ে আপোনাৰ ক'বলগীয়া কিবা আছে অপৰাধী মানে হেৰিত থাকে আচলতে শিশুবোৰক জড়িত কৰাই সেইটোতো আছেই অপৰাধী বাঢ়িছে আৰু ঠিক তেনেকৈ আপোনাৰ শিশু শ্ৰমিকো আছে বেলতলা বজাৰত এইটো লক্ষণীয় বিষয় আপুনি চাব ৰ'দে বতাহে শিশু আপুনি বহু শিশু দেখিছোঁ বজাৰত মানে বহুত ৰ'দে বতাহে বহুত এক যন্ত্ৰণাকাতৰ জীৱন পেটৰ ভাতমুঠিৰ কাৰণে তাতে এচাম হয়তো শিশু অপৰাধীও আছে আৰু এচাম আপোনাৰ মন কৰিবলগীয়া যিখিনি মানে পৰিশ্ৰম এইটো বয়সত শিশু শ্ৰমিক যিটো অতি কম বয়সত যিখিনি সময়ত খেলা ধূলা কৰিব লাগে পঢ়া শুনা কৰাৰ বয়স সেই সময়ত আপুনি লক্ষ্য কৰিব বেলতলা বজাৰত বহুত ল'ৰা ছোৱালী আপোনাৰ যন্ত্ৰণাকাতৰ জীৱন যাপন কৰি আছে ভাতমুঠিৰ কাৰণে এইটো লক্ষণীয় হয় এনে শ্ৰমিক আমি শিশু শ্ৰমিক কাৰোবাৰ ঘৰত কাম কৰিছে কিবা হাজিৰা কৰিছে তাত হয়তো শিশু শ্ৰমিক শ্ৰম হেৰিত শিশু হেৰি আছে কিন্তু বজাৰত আপুনি যিটো এইটো লক্ষণীয় কথা সেইটো কোনো অপৰাধ বুলি আমাৰ চকুত কিন্তু সাধাৰণ মানুহে ধৰি নলয় সেই এটা অপৰাধ হয় সামাজিক অপৰাধ হয় এইটো কাৰণ আপুনি এগৰাকী অৱসৰপ্ৰাপ্ত পুলিচ বিষয়া নজৰত পৰিছে লক্ষ্য কৰা হয় আচলতে এইবিলাক মোৰ বেলেগ একো নাই আমি ৰংমালা টিভিৰ ফালৰ পৰা যিহেতু আমি এই প্ৰগ্ৰামটো কৰিছোঁ শিশুৰ কাৰণে কৰিছোঁ আমি অনুভৱ কৰিছোঁ শিশুবিলাকে কি কৰিছে কি কৰা নাই আমি চকুৰে দেখিছোঁ আৰু উক্ত ব্যক্তিয়ে ক'লেই যে শিশুবিলাক বিপথে গৈছে শিশুবিলাকৰ দ্বাৰাই বহুত বিপথৰ কামবিলাক অপকৰ্মবিলাকক প্ৰশ্ৰয় লৈছে গতিকে এইবিলাকত যেতিয়া চকুত পৰিছে আমি ৰংমেলা ফালৰ পৰা অন্য একো কৰিব নোৱাৰিলেও ৰাইজক জনাব বিচাৰিছোঁ যে শিশুখিনিক আমি কেনেকৈ আমি সিহঁতক নিজৰ জাগাত বা নিজৰ পিতৃ মাতৃক জনাই বা পিতৃ মাতৃৰ হতুৱাই শিশুখিনি যাতে বিপথে যোৱা শিশুখিনি যাতে আমি ভাললৈ আনিব পাৰোঁ আমি শেষত এইটো ক'ব পাৰোঁ যে আমি ৰংমেলা শিশু সমাজে সেই ষ্ট্ৰীট চিলড্ৰেন বা যিসকল দৰিদ্ৰতাৰ সীমা চেৰাই যোৱা শিশু আছে সেইসকলক এই মঞ্চখন আমি দিম বহুত ধন্যবাদ এইখিনি